নতুনকৈ আৰম্ভ হৈছে চৰকাৰী চিলাই মেচিনৰ বাবে আবেদন কৰে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী চিলাই মেচিনৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে অতি সহজতে ঘৰত বহি আপোনাৰ মোবাইলটোৰ জৰিয়তে কিন্তু চৰকাৰী চিলাই মেচিনৰ বাবে সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব পাৰিব আৰু আপোনালোকে কিছুদিনৰ ভিতৰতে কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীকৈ চিলাই মেচিনটো লাভ কৰিব তো আপোনালোকে কেনেকৈ এইখন ফৰ্ম ফিলআপ কৰিব তাৰে ফুল প্ৰচেছ দেখুৱাই দিম আৰু তাৰ আগতে আপোনালোকে এই ভিডিঅটো ভাল পালে নিশ্চয় লাইক আৰু গ্ৰুপ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅটো যদি আপোনালোকে ফেসবুকত চাই আছে পেজটো ফলো কৰি বেছিকৈ শেয়াৰ কৰি দিব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে আৰু আপোনাৰ জৰিয়তে আপোনালোকৰ বন্ধুবৰ্গ এই বিষয়ে জানিব পাৰি এই সুবিধাসমূহ ল'ব পাৰে ভিডিঅ' ফ্ৰেণ্ড কল আপোনালোকে কি কৰিব প্ৰথমতে চিলাই মেচিনটো আবেদন কৰাৰ বাবে আপোনাৰ মোবাইলৰ ব্ৰাউজাৰত যায় আপোনালোকে লিখিব আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড আপোনালোকে এইটো লিখি সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিব আছে আসাম মিনিষ্টাৰী ডেভেলপমেণ্ট বোৰ্ড আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে এই যেটো অপচন দেখিব আছে অনলাইন এপ্লিকেশন ফৰ আপোনালোকে এই ইয়াৰ ওপৰত ক্লিক কৰিব ওকে ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকৈ ওয়েবসাইটটো খোল খাব এতিয়া আপোনালোকে জাস্ট এই যেটো ক্লিক হিয়াৰ ফৰ fill up form fill up আপোনাক এতে ক্লিক কৰিব ওকে অপচনত ক্লিক কৰিব ওকে অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব এটা চাওক জেনাৰেল ইনফৰমেশন ইয়াতে আপোনাক ডিটেইল আছে বেনিফিচিয়াৰী এডভাইজাৰ নোটিছ আপোনাক নোটিছটো কিন্তু ইয়াৰ পৰা চাব পাৰিব ইয়াৰ লগতে ডাউনলোডিং ফৰ্ম এনেকৈ আছে তো আপোনাক এপ্লিকেশন কৰাৰ বাবে কোৰ্স আইটেম ফৰ ফৰ্ম ফিল আপ আপোনাক ইয়াতে ক্লিক কৰিব ক্যান্ডিডেট ফৰ্ম ফিল আপ যেটো অপচন দেখিব আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু ফৰ্মৰ পেজটো আহি যাব ইয়াৰ পৰা আপোনালোকে স্টেপ বাই স্টেপ ফৰ্মটো ফিল আপ কৰিব লাগিব তো এতিয়া ফাৰ্স্ট টাইম আপোনালোকে কিহৰ বাবে এপ্লাই কৰিব লাগিব এটো সিলেক্ট কৰিব লাগিব ইয়াতে সিলেক্ট কোৰ্স আইটেম ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে যদি চিলাই মেচিনৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত একদম লাষ্টৰ যেটো অপচন আছে ডিস্ট্ৰিবিউশন অফ ফ্যাশন ডিজাইনিং মেচিন আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ঠিক আছে ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে স্টেপ বাই স্টেপ ডিটেইলসমূহ দিব লাগিব তো প্ৰথমতে আপোনাৰ নাম দিব ইয়াতে ফাদাৰ্স নেম মোবাইল নাম্বাৰ ইয়াতে আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব আপোনালোকক জাস্ট সহজতে দেখুৱাইছে ইয়াতে গাঁৱৰ নাম পোষ্ট অফিচ নাম থানাৰ নাম আৰু ইয়াৰ পৰা আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব লাগিব বাই ডিফল্ট আসামটো সিলেক্ট কৰিব তাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ইয়াতে আপোনালোকৰ ব্লকৰ নাম আপোনালোকে সিলেক্ট কৰি দিয়ক এণ্ড ইয়াতে পিন নাম্বাৰ দিব ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দিব আধাৰ কাৰ্ডৰ নাম্বাৰ দিব ইয়াৰ পিছত আপোনালোকৰ ইয়াতে চাওক সিলেক্ট এডুকেশ্যন হাইয়েষ্ট কোৱালিফিকেশ্যন ঠিক আছে ইয়াতে ক্লাস 5 পাস কৰাৰ পৰা আৰম্ভ কৰি এছএলসি বা এছএছএলসি গ্ৰেজুৱেচন আপোনালোকৰ যোনটো হয় আপোনালোকে এটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে আছে কাষ্টত আপোনালোকে দিব লাগিব আপোনাৰ ওবিসি এম ওবিসি জেনাৰেল আপোনালোকৰ যোনটো হয় এটো দিব এণ্ড ইয়াৰ পৰা আপোনালোকে ৰিলিজনটো আপোনালোকে দিব লাগিব ওকে তাৰ পিছত ইয়াতে আপোনালোকৰ মান্থলি ইয়াৰলি ইনকাম কিমান এনুৱেল ইনকাম আপোনালোকে এটো বহাব লাগিব তো তাৰ পিছত আপোনালোকে ইয়াৰ পৰা কিন্তু ডকুমেন্টস কিছুমান আপলোড কৰিব লাগিব যেনেকৈ ক্যান্ডিডেট ফটো অৰ্থাৎ যাৰ বাবে আবেদন কৰিছে এজনৰ ফটো ইয়াতে দিব ইয়াতে সিগনেচাৰ আপলোড কৰিব ইয়াতে আধাৰ কাৰ্ড বা ভোটাৰ আইডি আপলোড কৰিব আইডেন্টি প্ৰুফ ইয়াতে এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড বা আপোনালোকৰ ভোটাৰ আইডি আপলোড কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ স্কুলৰ সাৰ্টিফিকেট আৰু ইয়াতে আপোনালোকে দিব লাগিব ইনকাম সাৰ্টিফিকেট আৰু হেকত আপোনালোকে দিব লাগিব এছ প্ৰুফ অৰ্থাৎ আপোনালোকে এডমিট কাৰ্ড বা আপোনালোকে দিব পাৰিব মেট্ৰিক সাৰ্টিফিকেট বা আপোনালোকে যিকোনো পেন কাৰ্ড বা আপোনাৰ আধাৰ কাৰ্ড দিলেও হ'ব তাৰ পিছত আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ সাবমিট প্ৰচেছটো কমপ্লিট যাব কমপ্লিট হোৱাৰ পিছত ইয়াতে ভেৰিফিকেশন হ'ব আৰু আপোনালোকক কিন্তু ফোন কৰি মাতি দিয়া হ'ব তাৰ পিছত আপোনালোকে কিন্তু এই চৰকাৰী ফ্ৰী আঁচনিৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ একোটা চৰকাৰী চিলাই মেচিন লাভ কৰিব ভিডিঅটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু সকলো ভিডিঅ কিন্তু বেছিকৈ শ্বেয়াৰ কৰিব